আপোনালোকে ডিজিনফো আছাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে সকলোৱে অপেক্ষা কৰি আছিলে যে SIR কেতিয়া আৰম্ভ হ'ব বা SIR যিটো নিৰ্দেশনা আছে বা যিটো নটিফিকেশ্যন কেতিয়া সেইটো দিব চৰকাৰে, সেইটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছিলে। কিন্তু বহুত দিন হ'ল SIRৰ কোনো নটিফিকেশ্যন অহা নাছিলে, যাৰ কাৰণে সকলো মানুহ ইতিমধ্যে পিছুৱাই আছিলে যে SIR হ'বনে নাই বা কি হ'ব, আগলৈ কেনেদৰে ভোটাৰ ভেৰিফিকেশ্যন হ'ব। কিন্তু ইতিমধ্যে SIRৰ কাৰণে যিটো ভেৰিফিকেশ্যন হ'ব লাগে বা যিটো নটিফিকেশ্যন দিব লাগে ইতিমধ্যে BLO বা ছুপাৰভাইজাৰলৈ ইতিমধ্যে সেই নটিফিকেশ্যনটো আহি গৈছে। আপোনালোকক দেখুৱাব বিচাৰি আছোঁ যে আজি যিটো নটিফিকেশ্যন আহিছে, আজি 12 তাৰিখ হয়, আজি এইটো নটিফিকেশ্যন দিছে BLO আৰু ছুপাৰভাইজাৰলৈ, যি SIRৰ কাৰণে ইতিমধ্যে তাত আলোচনা কৰা হ'ব যে SIRটো কেনেদৰে হ'ব বা SIRটো কেনেদৰে ষ্টাৰ্ট কৰা হ'ব। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। যিটো ভোটাৰ হয় আপোনালোকৰ, এই ভোটাৰটো আপোনালোকৰ যিটো মৌলিক অধিকাৰ হয় আপোনালোকৰ, সেইটো হৈছে মেইন আপোনালোকৰ যিটো ভোট দিয়াৰ যিটো অধিকাৰ থাকে। এতিয়া চাওক, যিটো SIR ইতিমধ্যে ষ্টাৰ্ট হ'ব বুলি কৈছে, তাৰ কাৰণে যিটো নটিফিকেশ্যন ইতিমধ্যে পাব লাগিছিলে এতিয়ালৈকে পোৱা নাই। কিন্তু তাৰ সলনি ইতিমধ্যে BLO বা ছুপাৰভাইজাৰলৈ ইতিমধ্যে নটিফিকেশ্যন দিছে যাতে SIRৰ কাৰণে তেওঁলোকে প্ৰস্তুত হ'ব লাগে। ইতিমধ্যে চাওক, আজি 12 তাৰিখে যিটো নটিফিকেশ্যন দিলে, এই নটিফিকেশ্যন অনুসৰি চাওক, অহাকালিৰ পৰা BLO সকলৰ ইতিমধ্যে তেওঁলোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব SIRৰ কাৰণে। যিটো SIR ষ্টাৰ্ট হ'ব সময়ত, সেই SIRৰ কাৰণে এই ট্ৰেইনিংবিলাক BLO বিলাকক ইতিমধ্যে বা ছুপাৰভাইজাৰসকলক ইতিমধ্যে এই ট্ৰেইনিং দিয়া হ'ব। গতিকে আপোনালোকে যদি SIRৰ কাৰণে এতিয়ালৈকে প্ৰস্তুত হোৱা নাই, আপোনালোকে SIRৰ কাৰণে প্ৰস্তুত হ'ব লাগে। আপোনালোকৰ যিখিনি ডকুমেণ্টছ এতিয়ালৈকে আপোনালোকে ৰেডি কৰিব পৰা নাই, আপোনালোকে সেই ডকুমেণ্টছখিনি ৰেডি কৰিব লাগে। ইতিমধ্যে চাওক, কেইদিনমান আগতে যিটো নটিফিকেশ্যন যিটো দিছিলে ডকুমেণ্টছৰ ক্ষেত্ৰত, যে ডকুমেণ্টছত কি লাগিব, তাৰ লগতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড মাষ্ট বি বুলি ইতিমধ্যে চৰকাৰে ইতিমধ্যে চাওক, যিসমূহ ডকুমেণ্টছৰ কাৰণে নিৰ্দেশনা দিয়া হৈছিলে, ইয়াৰ আগতে কোৱা হৈছিলে, তাত কিন্তু আধাৰ কাৰ্ডটো দিয়া হোৱা নাছিলে। কিন্তু সুপ্ৰিম কোৰ্টে ইতিমধ্যে আধাৰ কাৰ্ডটো য'ত 12 নম্বৰ নথি আছে, 12 নম্বৰ নথি হিচাপে তেওঁলোকক তাত সন্নিৱিষ্ট কৰিবলৈ কোৱা হৈছে। কিন্তু অসমৰ কাৰণে তাৰ কোনো নটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই। যিটো নটিফিকেশ্যন দিছে সেইটো বিহাৰৰ কাৰণে, যাতে বিহাৰত তেওঁলোকে সেইটো আধাৰ কাৰ্ড আছে, SIRৰ কাৰণে সেইটো আধাৰ কাৰ্ড তাত তেওঁলোকৰ প্ৰয়োজ্য হ'ব। কিন্তু ইয়াৰ বাহিৰেও যিখিনি নটিফিকেশ্যন, ইয়াৰ বাহিৰেও চাওক যিখিনি ডকুমেণ্টছ লাগে, এই ডকুমেণ্টছৰ ক্ষেত্ৰত চাওক, আপোনালোকৰ জন্ম যদি 1987 চনৰ পিছত হৈছে, যেনেকৈ 1988 চনত হৈছে, তেতিয়াহ'লে তেওঁলোকৰ জন্মৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন, আপোনালোকে সেইটো বনাবই লাগিব। 2005 চনৰ যিটো ভোটাৰ লিষ্ট আছে সেইটো লাগিব, বা ইয়াৰ লগতে অন্যান্য যিসমূহ কাগজ পাতি আছে, সেই সকলো কাগজ পাতি আপোনালোকে ৰেডি কৰিবলৈ হ'ল। কাৰণ চাওক, যিটো নটিফিকেশ্যন ইতিমধ্যে দিলে, যিটো নটিফিকেশ্যনৰ দ্বাৰা যিসকলো BLO হওক বা যিবিলাক ছুপাৰভাইজাৰী হওক, তেওঁলোকে ইতিমধ্যে ট্ৰেইনিং দিবলৈ ইতিমধ্যে ষ্টাৰ্ট কৰিছে, প্ৰত্যেক ডিষ্ট্ৰিক্ট হওক বা প্ৰত্যেক সমষ্টিতে হওক। সেই BLO সকলে ইতিমধ্যে SIRৰ কাম কৰাৰ কাৰণে তেওঁলোকৰ যিটো নিৰ্দেশনা দিলে, সেই নিৰ্দেশনা অনুসৰি আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিব এতিয়া যে আপোনালোকৰ যিটো SIRৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছিলে, সেইটো SIR এতিয়া ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকৰ ডকুমেণ্টছৰ যদি আপোনালোকে ৰেডি কৰিব পাৰে, 1 নম্বৰ চাওক, সকলোৰে ক্ষেত্ৰত ডাঙৰ প্ৰব্লেমটো হৈছে তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেটটো। কাৰণ বাৰ্থ চাৰ্টিফিকেট যদি আপোনালোকে বনোৱা নাই এতিয়ালৈকে, আপোনালোকে বাৰ্থ চাৰ্টিফিকেট অতি সহজে আপোনালোকে বনাব পাৰিব। তাৰ মেইন যিখিনি ডকুমেণ্টছ লাগে আৰু কেনেদৰে এপ্লাই কৰিব লাগে, মই আগৰ ভিডিঅ'ত ইতিমধ্যে উল্লেখ কৰিছোঁ। আপোনালোকে প্লে'লিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব, কেনেদৰে এপ্লাই কৰিব লাগে। বা নেক্সট ভিডিঅ'ত মই আপোনালোকে এইটো এটা প্ৰচেছ আপোনালোকে দেখুৱাই দিম, যাতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বনাব পাৰিব অতি সহজে। আৰু তাৰ কাৰণে কি ডকুমেণ্টছ লাগে, কেনেদৰে আপোনালোকে এপ্ৰুভ কৰিব, কেনেদৰে চাৰ্টিফিকেটটো আপোনালোকে ওলাব, সকলো ডিটেইলছ আপোনাক ক'ম। কিন্তু আজি চাওক, যিটো নটিফিকেশ্যন ইতিমধ্যে দিলে, যিটো SIRৰ কাৰণে BLO সকলৰ, ইয়াত চাওক ইতিমধ্যে কোৱা হৈছে যে প্ৰত্যেকজন BLO ইতিমধ্যে এই SIRৰ কাৰণে BLO আৰু ছুপাৰভাইজাৰ তেওঁলোকৰ যি প্ৰস্তুতি কৰিব লাগে, তাৰ প্ৰস্তুতিৰ কাৰণে তেওঁলোকৰ ট্ৰেইনিং দিয়া হৈছে। য'ত আজি যিটো নটিফিকেশ্যন লৈছে, য'ত নগাঁও ডিষ্ট্ৰিক্টত ইতিমধ্যে যিটো নটিচ ওলাইছে, নগাঁও ডিষ্ট্ৰিক্টত অহাকালি এই যি SIRৰ সম্বন্ধে তেওঁলোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। ইয়াত চাওক ইতিমধ্যে কোৱা হৈছে যে যিটো ইণ্টাৰ্ণশ্বিপ ছামাৰী ৰিভিজন বুলি কোৱা হৈছে, ইয়াত যিটো ইউএনচ ইন দ্য মিটিং ইজ মেণ্ডেটৰী। ইতিমধ্যে তেওঁলোকে উপস্থিত থাকিব লাগিব। যিটো মিটিং ইতিমধ্যে দিয়া হৈছে, সেই মিটিঙত প্ৰত্যেকজন BLO বা ছুপাৰভাইজাৰ থাকিব লাগিব। তেওঁলোকে SIRৰ বিষয়ে সেই বিষয়ে জানিব লাগিব, জানিহে তেওঁলোকে সেই SIRটো ষ্টাৰ্ট কৰিব পাৰিব। গতিকে আপোনালোকে যিটো SIRৰ কাৰণে যিটো অপেক্ষা কৰি আছিলে, আপোনালোকে যে কেতিয়া ষ্টাৰ্ট হ'ব বা ষ্টাৰ্ট নহ'ব নেকি, আপোনালোকে আৰু সেইটো বাট চাব নালাগে। আপোনালোকৰ যিখিনি ডকুমেণ্টছৰ পাতিৰ প্ৰয়োজন হৈছে, আপোনালোকে সেই সকলোখিনি ডকুমেণ্টছ পাতি ইতিমধ্যে ৰেডি কৰক। SIR 100% অসমত হ'বই। গতিকে আপোনালোকে সেই SIRৰ কাৰণে আপোনালোকে ৰেডি হওক। আৰু SIRৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। আপোনাৰ নেক্সট ভিডিঅ'ত আপোনালোকে সকলোখিনি সলিউশ্যন কৰিম, যাতে SIRৰ কাৰণে আপোনালোকে
আৰু কেনেদৰে প্ৰস্তুত হ'ব লাগিব বা কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কাৰণ ইতিমধ্যে চাওক যিটো নটিফিকেশ্যন দিলে তাত কোনো ডকুমেণ্টছৰ এতিয়ালৈকে নটিফিকেশ্যন দিয়া নাই। যিটো প্ৰথমতে যিটো নটিফিকেশ্যন দিয়া হৈছিলে এইটো কোনো অফিচিয়েল নটিফিকেশ্যন হোৱা নাছিলে বা অফিচিয়েল কোনো চিল মুখৰ নোহোৱাকৈ যিটো নটিফিকেশ্যন হৈছে সেইটো আছিলে। গতিকে পুনৰবাৰ যদি আপোনালোকৰ সেই নটিফিকেশ্যন ডকুমেণ্টছৰ ক্ষেত্ৰত দিয়ে তেতিয়াহ'লে আপোনালোকে সোনকালে জানিব পাৰিব। সেইটো কাৰণে আপোনালোকে যিটো চেনেল আছে চেনেলৰ যিটো নটিফিকেশ্যন আছে আপোনালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিব, তেতিয়াহ'লে যিটো ইনফৰমেশ্যন দিওঁ সেইটো আপোনালোকে লগে লগে জানিব পাৰিব।